বুক বাইট ষ্টুডিঅ' নতুনকৈ আমাৰ অসমত নতুনকৈ এটা ই বুকৰ এটা তৎপৰতা আৰম্ভ কৰিব বুলি জানি মই খুব সুখী হৈছোঁ। আমাৰ ইয়াত অসমত ই বুকৰ গোটেই কথাটো আচলতে তল পৰি থকাৰ দৰে হৈছে। সকলো মানুহে নাজানে আৰু ইয়াৰ বহুল প্ৰচাৰ নাই। কোনোবাই কৰি আছে বেলেগ বেলেগ ধৰণে, কিন্তু সকলোৰে হাতলৈ যাব পৰাকৈ, সকলোৱে পাব পৰাকৈ ই বুকৰ গোটেই কথাটো এতিয়াও মানে প্ৰসাৰতা লাভ কৰা নাই। গতিকে মই বুক বাইট ষ্টুডিঅ'ই এই কামটো কৰিব খুজিছে। অসমৰ কেইবাগৰাকীও উৎসাহী সাংবাদিক লেখকে এইবিলাকত জড়িত হৈ পেলাই ই বাইট ষ্টুডিঅ'টো আৰম্ভ কৰিব খুজিছে। মই এই অনুষ্ঠানটোত ময়ো নিজেও জড়িত হৈ থাকিম। মোৰ কিতাপতো মই তেওঁলোকক দিবলৈ ভাল পাম আৰু ইয়াৰ জৰিয়তে নিশ্চয় অসমীয়া সাহিত্যৰ এটা বিকাশ হ'ব, ইণ্টাৰনেশ্যনেলি ইয়াৰ পাব্লিচিটি এটা হ'ব। প্লাছ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক এতিয়া তথ্য প্ৰযুক্তিৰ দিনত সকলোৱে এনেকুৱা বস্তু বিচাৰিয়ে আছে আৰু বহুতেই মানে ই বুকতেই এডজাষ্ট কৰি লৈছে। গতিকে তেওঁলোকে এতিয়া এনেকুৱাকৈ অসমীয়া কিতাপবিলাকত তাত পালে তেওঁলোকে ভালকৈ পঢ়াৰ সুবিধা পাব, নিজে সিদ্ধান্ত ল'ব পাৰিব আৰু নিজে গম পাব অসমীয়া সাহিত্যৰ মানদণ্ডটো দৰাচলতে যে আমি কিমান ওপৰত আছোঁ, এই কথাটো তেওঁলোকে জানিব পাৰিব। মই তেওঁলোকক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু নিশ্চয় মই জড়িত হৈ থাকিবলৈ ভাল পাম।